ডিলিমিটেশনের নামে বরাক উপত্যকার রাজনৈতিক মানচিত্র বদলে দেওয়ার অভিযোগ তুলে বিজেপিকে তীব্র আক্রমণ করল কংগ্রেস। বরাকের 2টি গুরুত্বপূর্ণ বিধানসভা আসন কার্যত নিশ্চিহ্ন করার অভিযোগে সরব হলেন প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ। কংগ্রেস ক্ষমতায় এলে ওই আসন দুটি পুনরুদ্ধারের প্রতিশ্রুতিও দিলেন তিনি। 28 জানুয়ারি কাটিগড়ার ঐতিহ্যবাহী বারুণী মেলার মাঠে আয়োজিত এক বিশাল জনসভা থেকে বিজেপি সরকারের বিরুদ্ধে তুপ দাগেন গৌরব গগৈ। তার অভিযোগ, ডিলিমিটেশনের নামে পরিকল্পিতভাবে বরাক উপত্যকার মানুষের রাজনৈতিক অধিকার কেড়ে নেওয়ার ষড়যন্ত্র করছে বিজেপি সরকার। ডিলিমিটেশনের নামে বরাক উপত্যকার 2টি বিধানসভা আসন বিলুপ্ত করা হয়েছে। এটা কোনো প্রশাসনিক সিদ্ধান্ত নয়, এটা রাজনৈতিক ষড়যন্ত্র। গৌরব গগৈ আরো অভিযোগ করেন, ভোটার তালিকায় ইচ্ছাকৃতভাবে বিভ্রান্তি ও অসঙ্গতি তৈরি করে বিরোধী কণ্ঠ রোধের চেষ্টা চলছে। এই অপচেষ্টার বিরুদ্ধে কংগ্রেস রাস্তায় নেমে লড়াই করবে বলেও হুঁশিয়ারি দেন তিনি। এদিনের সভায় উপস্থিত ছিলেন কংগ্রেস নেতা বিকাশ উপাধ্যায়, রকিবুল হোসেন, বন্ধু তির্কে, নিতেন্দ্র দর্শন সিং, প্রদীপ সরকার, অভিজিৎ মুখার্জি সহ একাধিক শীর্ষ নেতা। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। হাইলাকান্দি, গোবিন্দগঞ্জ আৰু কাছাৰ জিলা কংগ্ৰেছৰ সভাপতিসকলক আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সমাগম চাই আমি নিশ্চিত হৈ ক'ব পাৰোঁ যে এইবাৰ জোজ এখন হবে আৰু কংগ্ৰেছৰ চৰকাৰ হবে। কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আজি বৰাকৰ মানুহবোৰ মনত পেলাইছে প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, অসমৰ মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈদেৱ আছিল। তেওঁ বিভিন্ন সময়ত বৰাকৰ মাজত আহি মানুহৰ প্ৰতি তেওঁলোকৰ কিমান যে চিন্তা, এইখিনি কথা কৈছিল। বৰাকৰ উন্নয়ন লৈ কিমান যে চিন্তা কৰিছিল, এইখিনি কথা তেওঁ কৈছিল। এই কাটিগড়াই মজা, ইয়াত মহকুমা হ'ব লাগে, এইখিনিও কথা তেওঁ কৈছিল নাই কওকচোন। কাটিগড়া মহকুমা হ'ব লাগে, এইখিনিও কথা আমাৰ প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল। বিভিন্ন সময়ত ৰাজনৈতিকভাৱে সুৰক্ষা দিবলৈ বিচাৰিছিল, যে কেনেদৰে তেওঁ বাৰম্বাৰ কৈছিল যে 2014 চনলৈকে যিসকল ভোটাৰ তালিকাৰ ভিতৰত যিমানবোৰ নাম অন্তৰ্ভুক্ত আছে সকলোৱে হ'ল ভাৰতীয় নাগৰিক। এইখিনি কথা প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল। তাৰপিছত তৰুণ গগৈদেৱে বৰাকৰ অঞ্চলৰ পৰা আমাৰ ৰাজনৈতিক প্ৰতিনিধিসকল তেওঁলোকে ক্ষমতা লাভ কৰক তাৰ বাবে চিন্তা কৰিছিল। অজিত সিং ডাঙৰীয়া ইয়াৰ পৰা মন্ত্ৰী আছিল আৰু বিভিন্ন সময়ত তেওঁ ইয়াৰ পৰা আমাৰ যে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠসকল আছিল, প্ৰায়তঃ দিনেশ প্ৰসাদ গোৱালাদেৱ, আমাৰ মাজত মণিলাল গোৱালাদেৱ, সকলোকে শ্ৰদ্ধা কৰি তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিল যে কেনেদৰে বৰাকত যদি উন্নয়ন কৰিব লাগে, কি কৰাটো উচিত। প্ৰায়তঃ শংকৰ গোৱালাদেৱৰ পৰা পৰামৰ্শ লৈছিল। কিন্তু দুখ লাগে যে আজি তাৰিখত এই পৰিৱেশটো নাই। যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল, এতিয়া বৰাক উন্নয়নৰ বৰাক নহয়, বৰাক এতিয়া চিণ্ডিকেটৰ বৰাক হৈ গ'ল। মন্তব্য কৈ আজি নিজকে ডাঙৰ হিন্দু নেতা প্ৰমাণ দিবলৈ বিচাৰে। মই প্ৰশ্ন কৰিবলৈ বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেনেদৰে হিন্দু নেতা হ'ব পাৰে যেতিয়া আপোনালোকৰ চৰকাৰৰ ভিতৰত গৰুৰ চিণ্ডিকেট চলোৱা মন্ত্ৰী আছে। আপোনালোকে নিজকে হিন্দু নেতা প্ৰমাণ দিয়ে আৰু আকৌ গৰুৰ চিণ্ডিকেটৰ চাবি নিজৰ হাতত ৰাখি থৈ। ই কি ধৰণৰ হিন্দু নেতা হ'ল? আজি হিন্দু মানে নিৰ্ভয়, কিন্তু অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ ৰাজনৈতিকভাৱে ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ বিশ্বাসঘাতক কৰা ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ কেনেদৰে হিন্দু নিজকে ক'ব পাৰে? হিন্দু মানে নিৰ্ভয়, হিন্দু মানে স্পষ্টবাদী, হিন্দু মানে অটল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
যদি ৰাজনৈতিক ইতিহাস চাই যেতিয়াই তেওঁ বিপদত পৰে নিজৰ দলটোক ত্যাগ কৰি বিশ্বাসঘাত কৰি তেওঁ বেলেগ দললৈ জাপ মাৰি যায়, বেলেগ দললৈ জাপ মাৰি যায়। স্থিৰতা নাই, ভৰি তলত মাটি নাই, অলপ যে হেঁচা পৰে তেওঁ জাপ মাৰে। প্ৰথমত আচুৰ্জি থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে কংগ্ৰেছত, কংগ্ৰেছ থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে বিজেপি লৈ। এতিয়া মই আপোনালোকক কৈছো পৰৱৰ্তী দিনত যেতিয়া বিজেপি চৰকাৰ যাব প্ৰথম ব্যক্তি বিজেপি দলটোক ত্যাগ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অলপ দিন আগতে আমাৰ দলৰ নেতা ৰাহুল ডাঙৰীয়াই কৈছে কি হয় যেতিয়া পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব নিজৰ পাপ আৰু নিজৰ অপৰাধৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়াৰ পৰাই ভাবি লৈছে নহয় মই জেললৈ নাযাওঁ, যিদিনা বিজেপি যায় মই আকৌ কংগ্ৰেছৰ ভিতৰত মই জাপ মাৰিম। যদি কংগ্ৰেছৰ ভিতৰত জাপ মাৰে কংগ্ৰেছে ল'ব লাগে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমা কৰিব লাগে নেকি? কংগ্ৰেছত আহিব দিব লাগে নেকি? তেতিয়া আপোনালোকৰ লগত আমাৰ চুক্তি হৈ গ'ল যে কেতিয়াও চিৰকালৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত নলওঁ আৰু এই চুক্তি আমি দিল্লীত গৈ ৰাহুল ডাঙৰীয়াক কাণত আমি পেলাই থৈ আহিম। আজি কথাবোৰ চাওকচোন, আজি আমি বিচাৰো ইয়াত উন্নয়ন হোৱাটো বিচাৰো, আজি ইয়াত আমি বিচাৰো যে আমাৰ থলুৱা উদ্যোগবোৰ ডাঙৰ হওক, আমাৰ থলুৱা খেতিয়কসকলবোৰ আগবাঢ়ি যাওক। কিন্তু এইখন বিজেপি দল এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ চিণ্ডিকেট কৰা মানুহক আজি আগুৱাই লৈ যায় আৰু বিজেপি কৰা মানুহবোৰক তেওঁলোকে পিছুৱাই ৰাখে। যিসকল বিজেপি দলৰ ভিতৰত মাত্ৰ বিজেপি কৰে তেওঁলোকক পিছত ৰাখিছে আৰু যিসকলে চিণ্ডিকেট কৰে তেওঁলোকক আগুৱাই লৈ গৈছে। এয়া হ'ল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁলোকৰ অৱস্থা। প্ৰথম দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলত যোগদান কৰিছিল তেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যক ভৰি চুইছিল, আদকাৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুইছিল। কিন্তু এইবাৰ যেতিয়া বিজেপি দলত সোমাই গ'ল এই একে সিদ্ধাৰ্থ ভট্টাচাৰ্যক লেং মাৰি এতিয়া বিজেপি দলৰ ভিতৰত নোহোৱা কৰি পেলাই গৈছে। সেইকাৰণে আজি আমি একত্ৰিত হৈ মানুহক বুজাব লাগিব কি যদি আমাক লাগে শিক্ষা, যদি আমাক লাগে চিকিৎসা, যদি আমাক লাগে ৰাস্তা, যদি আমাক লাগে খোৱা পানী, যদি আমাক লাগে আমাৰ থলুৱা উদ্যোগৰ আমাৰ সবলীকৰণ, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিলে নহ'ব। আমাক লাগিব পৰিৱৰ্তন, আমাক লাগিব পৰিত্ৰাণ। পৰৱৰ্তী দিনত আমাক লাগিব কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ দিলে যে চৰকাৰ কেনেদৰে আহিব। চৰকাৰ অহা এই বঁটাটো আৰম্ভ হ'ব উজনি অসমৰ পৰা। উজনি অসমৰ পৰা এটা চুনামি ইতিমধ্যে লাহে লাহে আৰম্ভ হৈ গৈছে। ডেৰ মাহ পিছত চাব এটা বিশাল চুনামি উজনি উত্তৰ অসমৰ পৰা আহিব মধ্য আৰু নামনি অসমলৈ। এই মধ্য আৰু নামনি অসমৰ তেওঁলোকে বঁটাটো চাই আমাক কংগ্ৰেছ দলটোক ফিনিশ লাইনত পাৰ কৰি লৈ যাব। আমি উজনি আৰু নামনিতে আমাৰ চৰকাৰ গঠন হৈ যাব আৰু বাৰাক আহোঁতে বাৰাকে ৰাইজে আমাক গোল্ড মেডেল পিন্ধাব, বাৰাক আমাৰ ট্ৰফি হ'ব, বাৰাক আমাৰ ট্ৰফি হ'ব, আমাৰ চুনামি হ'ব উজনিত, আমি ফিনিশ লাইন পাৰ কৰি নামনি আৰু বাৰাকে ৰাইজে আমাক গোল্ড মেডেল পিন্ধাব আৰু আমাক ট্ৰফি দিব। এইকাৰণে আজি মাত্ৰ এখন সভা কৰিলে আমাৰ কামখিনি আমি সামৰিব নোৱাৰো। এইখন সভা পিছত আমাৰ বাস্তৱ কামবোৰ আৰম্ভ হ'ব। এই বাস্তৱ কামবোৰ কি যে ইয়াৰ পিছত আমাক যাব লাগিব ঘৰে ঘৰে, ইয়াৰ পিছত যাব লাগিব আমাক গাঁৱে ভূঞে, ইয়াৰ পিছত সোমাব লাগিব বাগানে বাগানে। আমি মানুহক ক'ব লাগিব যে কংগ্ৰেছ আহি আছে, আপোনালোকে ভয় নকৰিব, আমাৰ লগত কংগ্ৰেছ দল আছে, আপোনালোকে আগবাঢ়ি যাওক আৰু আগন্তুক দিনত আমাৰ হাত পাছৰ ওপৰত ভোট দি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তা প্ৰদান কৰক। ইয়াৰ এজন বড়ো হিন্দু মন্ত্ৰী আছিল যাৰ পিতামাতৃ ডিপাৰ্টমেণ্ট আছিল
সেই পিডব্লিউডি ডিপাৰ্টমেণ্টটো তুমি তোমাৰ কমিশ্যনৰ লাভৰ কাৰণে আজি বৰাক ভেলীৰ সেই পিডব্লিউডি মিনিষ্টাৰজন অঁতৰাই দিলা। মানুহে কি বুজা নাই? সঁচাকৈ বঙালী হিন্দু মানুহখিনি কি বুজা নাই? এইবাৰ বাকচ কৰিবা, যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া যোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আহিছে, বাকচ কৰিবা। এইবাৰ তুমি গম পাবা তোমাৰ যিটো সাৰ্ভে, সেই সাৰ্ভে কৈছে শুনিব ৰাইজ যে হিমন্ত বিশ্ব শৰ্মা যদি মন্ত্ৰী থাকে, মুখ্যমন্ত্ৰী থাকে, এইবাৰ 30ৰ পৰা 40 বিজেপি পাব, তাৰ ওপৰৰ চিট নাপায়। এতিয়া প্ৰশ্ন আহিল, অসমত কেইটা চিট? সহজত বুজাই দিছো মই আপোনালোকক। অসমত 126টা চিট। 126টা হয় নহয়? ঠিক আছে, বৰাক ভেলীৰ আগত 15টা আছিল, 2টা কমাই 13টা কৰি দিলা। মানুহ ৰখি আছে, যাৰ মানুহৰ প্ৰতি অন্যায় কৰিছা। এই বৰাক ভেলীৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো এইবাৰ কংগ্ৰেছৰ ভোট দিব। গৌৰৱ গগৈ ডাঙৰীয়া মুখখনলৈ চাই আছে, হয় নে নহয়? এতিয়া সহজত মই কথাটো আপোনালোকক বুজাই দিছো। 126টা সমষ্টি অসমত, 126টা সমষ্টি। আমি কংগ্ৰেছে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ এলায়েন্স লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনত যোৱাৰ আগতে ক'লে যে আমি 126টা সমষ্টিত নোৱাৰিম, 26টা সমষ্টিত আমাৰ কোনো অৰ্গেনাইজেশ্যনে নাই। হয় নে নহয়? কৈছে নাই? যদি 126টা সমষ্টিত 26টাত তুমি যদি নমিনেশ্যনে দিব নোৱাৰা, থাকি গ'ল 100টা আৰু 100টা আৰু গভৰ্ণমেণ্ট কৰিবলৈ লাগে 63টা, 63। যদি কংগ্ৰেছে আৰু তাৰ মিত্ৰজোঁটক তুমি নিৰ্বাচনৰ আগতে 26টা চিট দি দিলা, গভৰ্ণমেণ্ট কৰিবলৈ আৰু আমাক কিমানটা লাগিব? অংক কৰক। আপোনালোকে কাক কৰিছিল না নাই? হিমন্ত বিশ্ব শৰ্মাৰ CID ঘূৰি ফুৰিছে। CID ভাইসকল, কাগজ কলম লোৱা। আমাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটক মাত্ৰ 37টা, তোমাৰ কথা যদি হয় 37টা চিট পালে আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ববাদী চৰকাৰ। এই 37টা ক'ৰপৰা আহিব? যোৱাবাৰ যেতিয়া MP ইলেকশ্যন হ'ল, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত উঠিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই মুখ্যমন্ত্ৰী হৈ তাত বহি থাকিলে। গোটেই মন্ত্ৰীবিলাক তাত বহি থাকিলে, গোটেই অফিচাৰবিলাক তাত লগাই দিলে আৰু ক'লে যে 3 লাখ ভোটৰ ব্যৱধান কৰোৱাম। কৈছিল নহয়? মই বুজাই দিছো ভালকৈ, আপোনালোকক কোৱা নাই। বিজেপি CID কেইটাক কৈছো। যেতিয়া যোৰহাটত ইলেকশ্যন হ'ল, তাৰ 90% বিজেপি একেবাৰে ৰাইজ, কংগ্ৰেছৰ একেবাৰে নহয়। কেন্দ্ৰত চৰকাৰ বিজেপি, ৰাজ্যত চৰকাৰ বিজেপি। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত গোটেই কেবিনেট তাত বহি ল'লে। কিন্তু যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া গ'ল, যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ মুখখনৰ প্ৰতি মনত পৰিলে, যোৰহাটবাসী ৰাইজে য'ত MLA বিলাক আছিল বিজেপিৰ, প্ৰত্যেকটো সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক 20,000, 25,000, 30,000 ভোটত জিকাই, য'ত 3 লাখ ভোটৰ প্ৰমাণ বুলি কৈছিল, সেই যোৰহাট সমষ্টিত 1.5 লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ নেতা জিকি আহিল MP। আৰু যেতিয়া জিকি আহিলে, তেতিয়াৰ পৰা আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ মুখখন অলপ সোমবাৰৰ মুখখন দেওবাৰে যেন লাগে, মুখখন মাৰি মাৰি থাকে। হয় নে নহয়? টপ ৰাইজ তেতিয়া এটা অংক হৈ গ'ল। এতিয়া লাগে আমাৰ 37টা চিট। এইবাৰ নিৰ্বাচনত বিজেপি ভাইসকল আপোনালোকে বুজিছে, সেইকাৰণে চিক্ৰেট ৰিপৰ্টত কৈ দিছে যে হিমন্ত বিশ্ব শৰ্মা থাকিলে 30ৰ পৰা 40টা পায়। তথাপি আমি তেওঁক নিদিছো। উজনিৰ পৰা কমেও আমি 20ৰ পৰা 25টা চিট পাম। আজি আপোনালোকৰ ইয়াত কৈ গ'লো 20ৰ পৰা 25। আমাক লাগে 37টা। বৰাক ভেলীৰ পৰা আমি কৈ দিছো, আমি তেনেকুৱা নহয়। বৰাক ভেলীৰ 13টা আমি 13টা নাপাওঁ, কিন্তু গলি গলি আমি 7টা চিট পাম। ইয়াত 4টা পাম, 7টা পাম, আমি কৈ যাম। দেখি লওক, উত্তৰ অসমত গলি গলি আমি 10টা চিটতকৈ ওপৰ পাম। কাৰ্বি আংলঙত আৰু ডিমা হাছাওত আমি 7টা চিট আছে, 6টা চিট
ডাঙৰীয়া পাওঁ আমি পাম তাত 4টা বা 3টা চিট মধ্য অসমত 10টা চিট গুৱাহাটীলৈ আদি কৰি লোৱাৰ আছামত 30টা চিট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 70ৰ পৰা 80 চিট পাই গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ হ'ব তোমাৰ এইবাৰ গেল সেইকাৰণে মানুহে কয় যে গেল 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 হিমন্ত চৰকাৰ গেল